আপোনালোকে নিশ্চয় ভালে আছে। মই আকৌ এটি নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো আকৌ মই কৈ আছোঁ। এয়া মাছ দেখিছেনে? মাছটো এনেকৈ তেলটো গৰম কৰি লৈ মাছটো ভাজি আছোঁ। তেলটো আকৌ বেছিকৈ গৰম কৰি লৈছোঁ, কাৰণ মাছ ভাজিলে তেলটো গৰম হ'লে মাছবোৰ ভাঙি নাযায়। কিছুমানে আকৌ অলপ গৰম হোৱাৰ পিছতে মাছবোৰ দি দিয়ে, তেতিয়া আকৌ মাছবোৰ ভাঙি যায়। সেয়েহে মই তেলটো গৰম হোৱাৰ পিছত এনেকৈ মাছ দি দিলোঁ। ভিডিঅ'টো শেষলৈ চাব দেই। মাছবোৰ কিহেৰে বনাওঁ আপোনালোকক দেখাই যাম। আপোনালোকে চাই থাককচোন ভিডিঅ'টি। দেখিছেনে তেলটো যে বেছিকৈ গৰম কৰি লৈছোঁ, সেয়েহে মাছটো ইমান ধুনীয়া হৈছে। এয়া কৰ্দৈ টেঙা, আলু, মাছ। কোনে কোনে খাই ভাল পায় বাৰু কমেণ্ট কৰি জনাবচোন। মই আকৌ বহুত ভাল পাওঁ। এয়া আলু কুকাৰটোত বইল কৰি ল'ম। এয়া মাছ ভাজি হৈ গ'ল। মাছ ৰেডি হৈ গ'ল। এয়া আলু বইল দিলোঁ, লগতে কৰ্দৈও কাটিলোঁ। দেখিব যে ইমান ধুনীয়া হৈছে কালাৰটো। কৰ্দৈটো আকৌ পকিছে, মোৰ হাজবেণ্ডৰ লগৰ এজনে দিলে। ভাবিলোঁ মাছেৰে বনাই দিওঁ। এয়া শুকান জলকীয়া দিলোঁ আৰু পাঁচফোৰণ অকণমান দি দিলোঁ গৰম তেলত। মাছ ভাজি ৰোৱা তেলখিনিত এয়া পিঁয়াজ দি দিলোঁ। পিছটো ভাজি থাকোঁতে আকৌ মছলা দি দিলোঁ। আদা, নহৰু, জিৰা এনেকৈ ভাজি ল'লোঁ। জোখত আকৌ হালধি দিলোঁ। মই আকৌ পেজবোৰ ভাজি থাকোঁতে সেই হালধি দিওঁ দেই। আপোনালোকে বাৰু কেনেকৈ দিয়ে? এয়া কৰ্দৈ দি দিলোঁ। কৰ্দৈ আঞ্জা কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন। এয়া সোৱাদ অনুযায়ী নিমখ দি দিলোঁ। নিমখ অকণমান বেছি দি দিলোঁ, কাৰণ আঞ্জাটো জোল কৰিম যে। এয়া সিজিব ঢাকনি দি দিলোঁ। আৰু আলুবোৰ বইল কৰিছিলোঁ যে, দুপৰীয়া সময়ত ভাত বনাওঁতে চাহ খাব মন যায় যে, সেয়েহে মই চাহো বনাই আছোঁ। এয়া কৰ্দৈবোৰ সিজি গ'ল। এতিয়া লগত আকৌ আলু দি দিম। আলুবোৰ দিয়া নাই যে। কৰ্দৈটো অকণমান ভাজি ল'লোঁ। এতিয়া আকৌ বইল কৰা আলু দি দিলোঁ। আলুটো বইল কৰা গৈছে যে, সেয়েহে মই অকণমান কৰ্দৈটো ভাজি হোৱাৰ পিছতহে আলুটো দি দিলোঁ। এয়া ঢাকনি দি দিলোঁ। এই দুপৰীয়া চাহকাপ ৰেডি হৈ গ'ল। ভাত বনোৱাৰ টাইমত এক কাপ চাহ খাব পাৰিলে ভাল লাগে। মই আকৌ খাওঁ দেই, আপোনালোকে খায়নে বাৰু? এয়া হৈ গ'ল। পানী দি দিলোঁ। ভিডিঅ'টো চাই থাকিব দেই। এয়া মাছ দিবৰ হৈ গ'ল। অকণমান উতলিব দিলোঁ, সেয়েহে এতিয়া মাছ দি দিলোঁ।
এয়া মাছ দি দিলোঁ। কালাৰটো ধুনীয়া আহিছে। এয়া হৈ গ'ল আঞ্জা ৰেডি। শেষত আকৌ ধনিয়া অকণমান কাটি দিলোঁ। এয়া আঞ্জা ৰেডি হৈ গ'ল। এয়া লগত মানিমুনি, ধনিয়া, জলকীয়া, বুটৰ দাইল, নহৰু এনেকৈ অকণমান চাটনি ৰেডি কৰিলোঁ। এয়া ভাত খাব ৰেডি হৈ গ'ল। বিন